শংকৰদেৱে চাগে জীৱনত এটাই ভুল কৰিছে যে অসমত জন্মগ্ৰহণ কৰিছে। এই ভুলটো জ্যোতিপ্ৰসাদ আগৰৱালাই এডপ্ট কৰিলে, তাৰ কথাখিনি সলনি কৰি দিলে। শংকৰদেৱ কি আছিল বুলি কোৱাতকে শংকৰদেৱ কি নাছিল বুলি কৰা প্ৰশ্নটোহে আচলতে মই ভাবো যে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যে ইংৰাজী জনাটো ভাল কথা, অসমীয়া ল'ৰা হয় অসমীয়া নজনাটো কিন্তু অপৰাধ। আৰু তাতেই লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে এইটোৱেই প্ৰথমটো অসমীয়া আধুনিক গীত যাৰ ভাষা অসমীয়া, সুৰ অসমীয়া, সংগীত অসমীয়া। তাৰ চ'ৰ্চটো কি আছিল? খুব সুন্দৰ ইংৰাজী কয় সৰ্বানন্দ সোণোৱালে, ক'লে যে আপুনি ভাষণ দিলে খুব ভাল লাগিল, কিন্তু আমি আজিহে গম পালোঁ যে অসমৰ মাতৃভাষা ইংৰাজী বুলি। অসুবিধা আছে। মই ইংৰাজী ভাষাৰ শত্ৰু নহয়, আমি ষ্টুডেণ্ট অফ ইংলিছ লিটাৰেচাৰ। যিহেতু 11টা গানৰ এটা ইউনিক কম্বিনেশ্যন, ইটছ এ টোটেল ফিউজন, ইটছ নট কনফিউজন। ইয়াত কোনো কনফিউজন নাই, এইটো ফিউজন। কিন্তু তাৰ অসমীয়াকৰণ হৈছে কোনো কোনো ৰে খুৰা বৈ প্ৰমাণা নিশাচৰণা শনিদানা ৰাম নাম জম অমৰ কসাজিয়ে অমৰে কৰি পয়ানা। এই গানটোৰ অৰ্থটো কি? ইয়াত দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ জয়, এন্ধাৰৰ বিৰুদ্ধে পোহৰৰ জয়, অসুৰৰ বিৰুদ্ধে সুৰৰ জয়, গোটেই বন্দনাখিনি ইয়াত দিয়া আছে। এইটো অসমীয়া জাতিৰ এটা থিম চং বুলি মই ক'ব খুজিছোঁ, যি থিম চং প্ৰস্তুত কৰিছিল শংকৰদেৱে। তাত উত্তৰ ভাৰতৰ বিভিন্ন সুৰ, ভাৰতীয় শাস্ত্ৰীয় সংগীত, অসমৰ লোকসংগীত, অসম মানে এতিয়াৰ অসম নহয়, এতিয়াৰ বৰ অসম, উত্তৰ পূৰ্বাঞ্চল, বিভিন্ন লোকসংগীতৰ ইটছ এ ইউনিক কম্বিনেশ্যন। এতিয়া ইয়াত যিখিনি মানে বক্তব্য ৰাখিছে, এই গীতটোৰ বক্তব্যখিনি যদি অসমৰ নতুন প্ৰজন্মই জানে, তেতিয়াহ'লে মই ভাবিছোঁ শংকৰদেৱক এটা নতুনকৈ আৱিষ্কাৰ কৰিব। শংকৰদেৱ কি আছিল বুলি কোৱাতকে শংকৰদেৱ কি নাছিল বুলি কৰা প্ৰশ্নটোহে আচলতে মই ভাবো যে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেওঁ না গীতিকাৰ নাছিল, না সুৰকাৰ নাছিল, না সংগীত পৰিচালক নাছিল, না চিত্ৰকৰ নাছিল, না নাট্যকাৰ নাছিল, না অভিনেতা নাছিল, না পৰিচালক নাছিল, না সমাজ বিজ্ঞানী নাছিল, না খাদ্য বিশেষজ্ঞ নাছিল, নে সমাজ বিশ্লেষক নাছিল, নে মনোবৈজ্ঞানিক নাছিল। কি নাছিল? প্ৰত্যেকটো দিশতে শংকৰদেৱে যথেষ্ট অৱদান দি থৈ গৈছে। কিন্তু এতিয়া নতুন প্ৰজন্মৰ ক্ষেত্ৰত কথাবিলাক এনেকুৱা হৈছে যে আপোনালোকৰ প্ৰতি বৈদিক বৈষ্ণৱ সমাজৰ বিষয়ববীয়াসকলৰ প্ৰতি, লগতে মোৰ সন্মুখত থকা ৰাইজৰ প্ৰতি মোৰ আহ্বান যে আপোনালোকে নতুন প্ৰজন্মক এইটো উদ্বুদ্ধ কৰক যে মাতৃভাষাটো ভালকৈ শিকিব লাগিব। অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়াটোতো খুব ভাল কথা, নোৱাৰিলেও ইংৰাজী মাধ্যমিক বিদ্যালয়ত পঢ়িলেও নিজৰ মাতৃভাষাটো ভালকৈ ক'ব, পঢ়িব আৰু লিখিব জানিব লাগিব, নহ'লে আপোনালোকে শংকৰদেৱৰ উপলব্ধি কৰিব নোৱাৰিব। শংকৰদেৱক জানিব লাগিলে অসমক জানিব লাগিব, অসমীয়া ভাষাক জানিব লাগিব। অসমীয়া ভাষাক নাজানিলে আপুনি শংকৰদেৱ বা অসমীয়া জাতীয় গঠন প্ৰক্ৰিয়াটো ইংৰাজীত পঢ়ি বেলেগ মানুহৰ নিচিনাই বুজাত অসুবিধা আছে। মই ইংৰাজী ভাষাৰ শত্ৰু নহয়, আমি ষ্টুডেণ্ট অফ ইংলিছ লিটাৰেচাৰ, মই ইংৰাজীৰে ছাত্ৰ। কিন্তু মই দেখিছোঁ যে পৃথিৱীৰ বিভিন্ন জাতি, উচ্চ পৰ্যায়ৰ যিবিলাক জাতি আছে, সেই জাতিবিলাক আমাতকৈ উন্নত এইকাৰণেই তেওঁলোকে ভাষাক বহুত বেছি গুৰুত্ব দিয়ে। ভাষাৰ কথাটো শংকৰদেৱে কৈ থৈ গৈছে। মই ইয়াত পীতাম্বৰ দেৱ গোস্বামীকে ধৰি চৰণ নাথকে ধৰি কেইবাজনো বিশেষজ্ঞ আছে, সেই তাত কি কৈ থৈ গৈছে মই পাহৰিলোঁ, ব্যাখ্যালৈ নাযাওঁ, যথেষ্ট দীঘলীয়া হ'ব। কিন্তু মই ভাবোঁ যে শংকৰদেৱৰ সৃষ্টিৰাজি যদি ভালকৈ অধ্যয়ন কৰা যায়, তাৰ মাজে মাজে পোৱা যাব যে ভাষাৰ কথা শংকৰদেৱে কি কৈছে, মাতৃৰ কথা কি কৈছে, পিতৃৰ কথা কি কৈছে, দেশৰ কথা কি কৈছে। প্ৰত্যেক ল'ৰা ছোৱালীৰ যে 3জনীকৈ মাক থাকিব লাগে, তাৰ কেনেকুৱাকৈ এটা বৰ্ণনা দিছে কৌশলগতভাৱে, যে এগৰাকী জন্মদাত্ৰী মা, মা মানে লগত দেউতা, গুৰু, অভিভাৱক আৰু অগ্ৰজসকল। দ্বিতীয় জন্মভূমি মা, বোকাখাটৰ ছোৱালীজনী যদি বোকাখাটক বুজি নাপায় অসমক বুজি পাব নোৱাৰে, অসমক বুজি নাপালে ভাৰতক বুজি পাব নোৱাৰে, ভাৰতক বুজি নাপালে পৃথিৱীক বুজি পাব নোৱাৰে, পৃথিৱীক বুজি নাপালে মানুহক বুজি পাব নোৱাৰে, মানুহক বুজি নাপালে মানুহ বুলি মানুহক ক'ব নোৱাৰি, দুঠেঙীয়া প্ৰাণীলৈ পৰিণত হ'ব মানুহ। সেই কথা শংকৰদেৱে কিন্তু কৌশলেৰে কৈ থৈ গৈছে, ভালকৈ দিয়া আছে। ৰাম নাম জম সমৰ কসাজিয়ে সমদৰে কৰি পয়ানা হাত প্ৰকট পটু কোটি কোটি কপি গিৰিগৰ গৰ পদ হাত প্ৰকট পটু কোটি কোটি কপি গিৰিগৰ গৰ পদ বাৰি ধীৰ তুৰি কৰে গুৰুতৰ গিৰি ধৰি ধৰি সমৰ কৰা।
এই গীতটোৰ কথা মই কিয় আপোনালোকক বাৰে বাৰে কৈ আছো, এই গীতটোৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এটা অন্যতম অধ্যায় আৰম্ভ কৰিছিল শংকৰদেৱে। এই গীতটো ধুনীয়াকৈ ইমিটেট কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাই। যেতিয়া স্বাধীনতা আন্দোলনৰ সময়ত অসমীয়া ডেকা গাভৰুক উদ্বুদ্ধ কৰিবলৈ এটা গানৰ দৰকাৰ হ'ল, তেতিয়া এই গানটো ইমান মানুহৰ মাজত জনপ্ৰিয় হৈছিল, এই সুৰটো জ্যোতিপ্ৰসাদ আগৰৱালাই এডপ্ট কৰিলে, তাৰ কথাখিনি সলনি কৰি দিলে। শুন শুন ৰে সুৰ লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই, ৰাম নাম যম সমৰক সাজিয়ে মুকুতি মেধৰ মহান মেজি নেজাৰ ফিৰিঙতি চাই, পুৰোহিতো জৰি ফিতাতে আঁতৰি কাষতে মোৰ সাজাই। এইখিনি আৰু বেলেগ পাৰ্ট। এই গোটেই ধাৰাবাহিকতাটো চলি থাকে। এইটো ভূপেন হাজৰিকাই ল'লে। ভাল কৰিয়া বাজাই ৰাজুতুৰা কমলা সুন্দৰী নাচে, এইটো গোৱালপৰীয়া গীত। শংকৰদেৱৰ আদৰ্শ, শংকৰদেৱৰ আৰ্হিৰে জ্যোতিপ্ৰসাদে কৰিলে, বিষ্ণুৰাভাই কৰিছে, ভূপেন হাজৰিকাই কৰিছে। মই দুই এটা উদাহৰণ দিবলৈ চেষ্টা কৰিছোঁ, নহ'লে দীঘলীয়া হৈ যাব। এই গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ, এই হাতীও ধৰিলো তাহাই কমহিলো সাঁতৰে গৰা ধৰে নৈ। তাৰ অৰিজিন বিচাৰিলে আমি আকৌ শংকৰদেৱ পাওঁগে। আমি শিপা বিচাৰি গ'লে শংকৰদেৱক পাওঁ সদায়। শিপা বিচাৰি গ'লে আমি মাধৱদেৱক পাওঁ, শিপা বিচাৰি গ'লে চুকাফাক পাওঁ, শিপা বিচাৰি গ'লে আমি লাচিতক পাওঁ। আমি যেতিয়া ৰিটাৰ্ণ জাৰ্ণি কৰোঁ তেতিয়া আমি শংকৰদেৱক পাওঁ। গতিকে অসমত কেৱল নৱবৈষ্ণৱ ধৰ্মৰ নহয়, শংকৰদেৱৰ প্ৰাসংগিকতা আছে, আছিল, থাকিব। চন্দ্ৰ সূৰ্য থকালৈকে থাকিব, অসমৰ অসমীয়া জাতি থকালৈকে থাকিব। আৰু এই শংকৰদেৱৰ সৃষ্টিবিলাকে যুগে যুগে নতুন প্ৰজন্ম উদ্বুদ্ধ কৰি থাকিব লাগিব। কিন্তু এটাই মাত্ৰ কণ্ডিশ্যন, নতুন প্ৰজন্মক শংকৰদেৱৰ বিষয়ে জানিব হ'লে অসমীয়া ভাষাটো ভালকৈ শিকাব লাগিব। আমাৰ মাজত বড়ো ভাইসকল আছে, ৰাভা ভাইসকল আছে, কাৰ্বি, ডিমাচা। আমি তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন ইংৰাজী বা হিন্দীত কৰিলে নহ'ব। অসমীয়া সংযোগ ভাষা আছিল, সেই আস্থা, সেই বিশ্বাস আকৌ আমি ঘূৰাই আনিব পাৰিব লাগিব। তেতিয়াহে শংকৰদেৱৰ যিখন বৰ অসমৰ সপোন, চুকাফাৰ যিখন বৰ অসমৰ সপোন, লাচিতৰ যিখন সাহসী অসমৰ সপোন, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদৰ যিখন সংস্কৃতিৰ সাহিত্যৰ অসমৰ সপোন, সেই সপোন সকলোৱে দেখি আহিছে। বিভিন্ন দল সংগঠন, অসম বৈদিক বৈষ্ণৱ সমাজৰ সেই সপোনেই দেখিছে এখন সুন্দৰ অসমৰ সপোন। তাৰ ব্যাখ্যাটো বেলেগ বেলেগ মানে হ'ব পাৰে, মূল লক্ষ্য কিন্তু সুন্দৰ অসমীয়া সকলোৰে। মই ভাবোঁ যে সুন্দৰ অসমৰ কাৰণে সুন্দৰ ভাষা এটাৰ খুব দৰকাৰ, যিটো আমাৰ সমন্বয়ৰ সেইটো হ'ব পাৰে। এই যিটো ধাৰাবাহিকতা, এইটো ভূপেন হাজৰিকাই সুন্দৰকৈ লৈ গৈছে শংকৰদেৱৰ পৰা আনি। তাৰ মাজতে জাতি গঠন প্ৰক্ৰিয়া, গোৱালপৰীয়া লোকগীতটো আনি ইয়াত এডজাষ্ট কৰাৰ লগে লগে গোৱালপৰীয়া সেই গানখিনিৰ লগত জড়িত গোটেই জাতি গোষ্ঠী বৃহত্তৰ বৰ অসমীয়া জাতিৰ সৈতে একাকাৰ কৰি পেলা হ'ল গানৰ জৰিয়তে। এই কৃষ্ণৰ মূৰৰ হে বকুল ফুলে পাহি এনিয়ৰ পাই মোক কৰি হ'ল গোবিন্দাই ৰাম। এটা আমাৰ হুঁচৰি সকলোৱে জানে, সকলোৱে মোতকৈ ভালকৈ গাই অ সাঁচি পাতে ভাষা দিব, চিফুঙে আশা দিব, মং ৰংঘৰে মেলিব দুৱাৰ, সমাজে সাপুতিব। এই যে শংকৰদেৱে লোক সংস্কৃতিৰ পৰা সুৰ আনি বৰগীত বনোৱাৰ যিটো কৌশল আয়ত্ত কৰিছিল, সেই কৌশলটো আকৌ জ্যোতিপ্ৰসাদ আগৰৱালাই ল'লে। এই গছে গছে পাতি দিলে ফুলৰে শৰাই, এইটো প্ৰথম অসমীয়া আধুনিক গীত বুলি আখ্যায়িত কৰে। ইয়াৰ আগতে অসমীয়া গীত আছিল যদিও তাত বঙলোৱা প্ৰভাৱ আছিল। অসম ছাত্ৰ সন্মিলনী লতাশিল অধিৱেশনত এই গীতটো গাইছিলে প্ৰফুল্ল বৰুৱাই, আৰু তাতেই লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে এইটোৱেই প্ৰথমটো অসমীয়া আধুনিক গীত যাৰ ভাষা অসমীয়া, সুৰ অসমীয়া, সংগীত অসমীয়া। তাৰ চ'ৰ্চটো কি আছিল আমাৰ আইসকলেতো ভালকে জানে। তাৰ চ'ৰ্চটো এটা বিয়া নাম, আগতীয়া পাছতীয়া, আগতীয়া পাছতীয়া পঞ্চ আয়তীয়ে কিৰাম ৰাম পঞ্চ আয়তীয়ে, দুৰ্বাঘাতৰ পানী আনি গছে গছে আমাৰে মইনা শুবয়ে দিছো নেকি, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব, ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকি কৰি মৰহি যায়, আমাৰে সুখীয়া কুলিয়া কুলে। গোটেই নিচুকনি গীতৰ পৰা হয়, চব লিংকে আছে। অতিথি অতিথি অ মোৰ অতিথি পদাতে দিলাহি ভৰি, পুৱাৰ পৰে পৰে নিয়ৰ ভাঙি ভাঙি আহি
দুটি পাও চলি ৰাম ৰাম মন অপমন বুলি বাবচন অমিশতে লোভিলি মানবী জন হে দুনিয়াদারি বান্দা মজগুরি হে খুদার কাফলের গোলে কি লৈ যাবি লিংবিলাক সব এই কামটো আৰম্ভ কৰিছিল শংকৰদেৱে সেইকাৰণে শংকৰদেৱক বাদ দি অসমীয়া জাতিৰ কথা কল্পনা কৰিব নোৱাৰি আৰু সংগীতে সংস্কৃতিয়ে সাহিত্যই শিল্পই জাতিটো গঠন কৰে ৰাজনীতিকে দেশ নিৰ্মাণ কৰে কনষ্ট্ৰাক্ট কৰে সেইটোৱে ৰাজনীতিকৰ দায়িত্ব দেশ কনষ্ট্ৰাক্ট কৰিব লাগে সংস্কৃতিক নিজৰ দিশত বিকশিত হ'বলৈ আমাৰ ৰাজনীতিকসকলে মানে সুবিধা দিব লাগে আৰু সেই সুবিধাটো ৰাইজে আদায় কৰিব লাগে মই ভাবোঁ যে অসমীয়া ভাষাটো যদি আমি নতুন প্ৰজন্মই ভালকৈ লিখিব পঢ়িব আৰু ক'বলৈ শিকে মই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ প্ৰতি এটা আহ্বান যে ইংৰাজী জনাটো ভাল কথা কিন্তু অসমীয়া ল'ৰা হয় অসমীয়া নজনাটো কিন্তু অপৰাধ আৰু অসমীয়া যদি নাজানা শংকৰদেৱক নাজানিবা বোকাখাটক নাজানিবা অসমক নাজানিবা তোমালোক এটা বিচ্ছিন্ন দ্বীপত পৰিণত হ'বা এবাৰ 1994 চনত মাইচুৰত এটা ইণ্টাৰনেশ্যনেল লিংগুইষ্টিক মিট হৈছিল তাৰে আছুৰ তেতিয়া সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৈছিল আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী মই এখন নেশ্যনেল নিউজ পেপাৰ তেতিয়া কাম কৰোঁ ময়ো গৈছিলোঁ তালৈ তাতে বিভিন্ন ভাষাৰ পণ্ডিতসকল আহিছে সৰ্বানন্দ সোণোৱালে ভাষণ দিলে খুব ধুনীয়াকৈ ভাষণ দি পেলাই মঞ্চলৈ আহিল তেওঁ দুই কাষে বহিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দুই কাষে আছিল এজন তামিল ভদ্ৰলোক তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয় তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী প্ৰফেচাৰ আৰু আনটো ফালে এজন তেলেগু ভদ্ৰলোক তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ইংৰাজী প্ৰফেচাৰ দুইজনী ইংৰাজী প্ৰফেচাৰ এজন তামিল এজন তেলেগু তেওঁলোকে সাৱটি ধৰিলে সৰ্বানন্দ সোণোৱালক খুব সুন্দৰ ইংৰাজী কৰে সৰ্বানন্দ সোণোৱালে ক'লে যে আপুনি ভাষণ দিলে খুব ভাল লাগিল কিন্তু আমি আজিহে গম পালোঁ যে অসমৰ মাতৃভাষা ইংৰাজী বুলি তাৰমানে তাতে একমাত্ৰ সৰ্বানন্দ সোণোৱাল বক্তা যি ইংৰাজীত ভাষণ দিছে অক্সফৰ্ডৰ ইংৰাজী প্ৰফেচাৰ কেম্ব্ৰিজৰ হাৰ্ভাৰ্ডৰ ইংৰাজী প্ৰফেচাৰ নিজৰ ভাষাত ভাষণ দিছে তেওঁলোকে ভাষাটোক ইমান ভাল পায় নিজৰ ভাষাটোক লৈ তেওঁলোকে গৌৰৱ কৰে আমি হিন্দীও জানিব লাগিব ইংৰাজীও জানিব লাগিব বড়ো ৰাভা মিচিং সকলো জানিব লাগিব তেওঁলোক আমাৰ বৃহত্তৰ বৰ অসমৰ তেওঁলোক অংগ ব্ৰহ্মপুত্ৰৰ ভিতৰত যদি ল'ৰা এটা সোমাই যায় কোনখিনি সোৱণশিৰি পানী কোনখিনি দিখৌ পানী তাত ডিফাৰেঞ্চ কৰিব নোৱাৰে টোটেল ব্ৰহ্মপুত্ৰখনক আমি অনুভৱ কৰিব লাগিলে এই টোটেলিটি ফিলিংছটো আমাক আনি দিছে শংকৰদেৱে গতিকে আমি শংকৰদেৱক ভাল পাওঁ শংকৰদেৱক সন্মান কৰোঁ কিন্তু শংকৰদেৱ মানে কেৱল মহাপ্ৰসাদ বা নামঘৰ নহয় শংকৰদেৱ মহাপ্ৰসাদ বা নামঘৰতকৈ বহুত ওপৰত এটা বিশ্বজনীন সত্তা শংকৰদেৱে চাগে জীৱনত এটাই ভুল কৰিছে যে অসমত জন্মগ্ৰহণ কৰিছে কাৰণ শংকৰদেৱৰ বাহিৰে শংকৰদেৱতকৈ কম দক্ষতা কম হেৰি থকা মানুহ কিন্তু পৃথিৱীৰ বিভিন্ন ঠাইত বিখ্যাত হৈ আছে আজিকালি নতুন এটা ট্ৰিটমেণ্ট আৰম্ভ মানে হৈছে বহুত পণ্ডিতেও কৈছে যে শ্বেক্সপিয়েৰতকৈ শংকৰদেৱৰ নাট্য প্ৰতিভা উন্নত মানৰ বুলি বিশেষজ্ঞসকলে এতিয়া মানে কেইবাখনো গৱেষণা পত্ৰ হৈছে মই ভাবোঁ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া আমি ইজনে সিজনক সন্মান কৰিব লাগিব আমি জীৱ জন্তু প্ৰকৃতি সন্মান কৰিব লাগিব কুকুৰ চিকালৈ গৰ্দব আত্মন বুলি আমাক মানে কৈ থৈ গৈছে আমাৰ কীৰ্তন দশম ৰামঘোষা ৰত্নাৱলী এই চাৰিখন কিতাপ বেজবৰুৱাৰ ৰচনাৱলী শংকৰদেৱৰ জ্যোতিপ্ৰসাদৰ ৰচনাৱলী বিষ্ণুদেৱৰ ৰচনাৱলী এইকেইখন কিতাপ যি ঘৰ অসমীয়া শিক্ষিত মানুহৰ ঘৰত নাই তেওঁক প্ৰকৃত অৰ্থত শিক্ষিত মানুহ বুলি ক'ব নোৱাৰি মই ভাবোঁ যে এই বেজবৰুৱা জ্যোতিপ্ৰসাদ এই সকলোকে বুজিব লাগিলে প্ৰথম আমাৰ এণ্ট্ৰি পইণ্টটোৱে হৈছে মহাপুৰুষ শংকৰদেৱ সাংস্কৃতিক দিশত সামাজিক দিশত অসম বৈদিক বৈষ্ণৱ সমাজক মই ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতি অনাৰ বাবে মই যদিও বা এই লাইনৰ মানুহ নহয় মই কাৰণে নিজৰ অলপ গান বাজানা চৰ্চা কৰাৰ কাৰণে মই গানৰ লাইনত পেলাই লৈছোঁ মোৰ সুবিধাৰ্থে গতিকে মই ভাবোঁ যে সংস্কৃতিৰ জৰিয়তে জাতি নিৰ্মাণ হয় আৰু এই জাতি নিৰ্মাণ প্ৰক্ৰিয়াটো সংস্কৃতিৰ জৰিয়তে আৰম্ভ কৰিব লাগিলে যিসকলে মঞ্চত গীত গায় তেওঁলোকে ৰোমান লিপিত অসমীয়া লিখি অসমীয়া ল'ৰা ছোৱালীয়ে গান গাব নালাগে অসমীয়াত লিখক ৰোমান লিপিত ফেলিছ নহয় মই তোমাৰ TUMAR তোমাৰ আমি জাষ্টুবে যাওঁতে পাওঁ তুৰে মূৰে আলোকেৰে যাত্ৰা বুলি লিখে TURA তুৰে মূৰে আলোকেৰে যাত্ৰা এই কথাখিনি দেখাত সৰু কিন্তু সৰু শিল এডালত খোৱা উজুতিয়ে এখন ভৰি নষ্ট কৰি দিব পাৰে সৰু শিল সৰু সৰু কথাবিলাক উপেক্ষা কৰাৰ কাৰণে অসমীয়া জাতি বিভিন্ন সময়ত সংকটত পৰিছে আৰু আগলৈ যাতে অসমীয়া জাতিৰ সংকটত নপৰে তাৰ কাৰণে ভাষাটো মেইন আপুনি ইংৰাজী মাধ্যমত পঢ়ে নে হিন্দী মাধ্যমত পঢ়ে সেইটো ডাঙৰ কথা নহয় অসমীয়া ভাষা জানিব লাগিব কাৰণ পৃথিৱীত দুটা বিশুদ্ধ বস্তু আছে বুলি বিজ্ঞানীসকলে কৈছে এটা মাকৰ ভাষা আৰু এটা মাকৰ গাখীৰ গতিকে এই দুটা বিশুদ্ধ বস্তুৰ পৰা যাতে নতুন প্ৰজন্মক বঞ্চিত কৰা নহয় তেতিয়াহে আমি শংকৰদেৱৰ প্ৰতি প্ৰকৃত সন্মান জনোৱা হ'ব আমাৰ শংকৰদেৱৰ লৈ বিভিন্ন সংগঠনৰ জন্ম হৈছে মই ভাবোঁ
যে শংকৰদেৱক অসমীয়া নতুন প্ৰজন্মৰ মাজলৈ শুদ্ধৰ পথ অবিকৃতৰ পথ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলো সংগঠন এক হ'ব লাগে তেওঁলোকৰ আদৰ্শ বা যাত্ৰাপথ যিয়ে নহওক সকলো এক হ'ব লাগে কাৰণ শংকৰদেৱৰ বিকৃত উপস্থাপনে অসমীয়া জাতিক খানবান কৰি পেলাব গতিকে শংকৰদেৱে কিন্তু একে সময়তে এজন শ্ৰেষ্ঠ অসমীয়া আৰু এজন শ্ৰেষ্ঠ ভাৰতীয় আৰু এজন শ্ৰেষ্ঠ বিশ্ব নাগৰিক একে কথা লক্ষ্মীনাথ বেজবৰুৱাই কৈছে একে কথা জ্যোতিপ্ৰসাদেও কৈছে একে কথা ভূপেন হাজৰিকাই কৈছে এতিয়ালৈকে কৈয়ে আছে গতিকে আপোনালোকক মই পুনৰ ধন্যবাদ জনালোঁ আমি এটা সূৰ্য গোস্বামী হীৰকজ্যোতি শৰ্মা মই আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুষ্ঠানলৈ যাম আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ আপোনালোকৰ প্ৰতি মোৰ আহ্বান এটাই যিসকলে বিয়া বাৰু কৰোৱা নাই বিয়া বাৰু কৰাৰ পিছত ল'ৰা ছোৱালী মাতৃভাষা মাধ্যম বিদ্যালয়ত পঢ়াব লাগিব তেতিয়া আজিকালি এইটো নাই যে মাতৃভাষা মাধ্যমৰ ভাল বিদ্যালয় নাই সেইটো কমপ্লেইন কিন্তু নিজক থাকি দিয়া হৈছে কাৰণ এতিয়া যিবিলাক 8 লাখ ল'ৰা ছোৱালীয়ে দিয়ে তাৰ বহুতখিনি অসমীয়া মাধ্যমত পঢ়া বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে বহুতখিনিয়ে ভাল ৰিজাল্ট কৰিছে আৰু ইংৰাজী কিন্তু শিকাব লাগিব অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীটো সুন্দৰভাৱে শিকাবই লাগিব আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাটো সুন্দৰভাৱে শিকাব লাগিব মই মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে অসম চৰকাৰ পুনৰবাৰ দৃষ্টিগোচৰ কৰিব কৈছোঁ যে বহুতবাৰ জাননী জাৰি কৰা হ'ল কিন্তু আজিলৈকে অসমৰ সকলো ইংৰাজী মিডিয়ামৰ স্কুলত অসমীয়া ভাষাটো বাধ্যতামূলক কৰা নহ'ল এই ভাষাটো বাধ্যতামূলক কৰিব লাগিব কাৰণ এইটো জানিব লাগিব অসমত আহিলে অসমীয়া ভাষা জানিব লাগিব আমি ভাষাত সংকীৰ্ণ নহয় কিন্তু নিজৰ মাকতকৈ শাহুৱেক বেছি ধুনীয়া বা ধনী বুলি আমি শাহুৱেক বেছি ভাল পাব নোৱাৰোঁ মাককে ভাল পাব লাগিব গতিকে মই ভাবোঁ যে এই আহ্বান মই নতুন জনালোঁ আৰু অসম বৈদিক সমাজৰ বিষয়সকলক আহ্বান জনাওঁ মই সাহিত্য সভা মিটিঙত গ'লেও কওঁ এইটো আচল মানে মিটিঙত গ'লেও কওঁ বা বিভিন্ন ৰাজনৈতিক দলৰ মিটিঙত মানে গ'লেও কওঁ যে আমি ভাষাভিত্তিক জাতীয়তাবাদী দেশ গতিকে আমাৰ ভাষাটো কিন্তু প্ৰথম অসমীয়া ভাষা শুদ্ধৰ ওপৰত শিকিব লিখিব আৰু পঢ়িব লাগে গতিকে মই আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ এই আহ্বান জনাই মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সন্তসকলৰ গীত আমাৰ অসমীয়াত সন্তৰ গীত ঢেৰ আছে কিন্তু মই এই সন্ত সমাৰোহ অহাৰ সময়ত যেতিয়া অকণমান পঢ়া শুনা আৰম্ভ কৰিলোঁ মই দেখিলোঁ যে সন্তৰ এটা ট্ৰেডিশ্যনেই আছে অনন্ত শয়ন এৰি নাৰায়ণ ধৰায় বতা দুৰন্ত সুৰে মূৰে ভৰি কাঢ়ে দুৰন্ত সুৰে মূৰে ভৰি কাঢ়ে সন্ত সাধুৱে কৰে হাহাকাৰ ধৰা ধৰা অৱতাৰ হে ধৰা ধৰা অৱতাৰ হে গতিকে ভূপেন হাজৰিকাই ধেমালিকে কোৱা এটা কথাৰে মই বিদায় দিব খুজিছোঁ যে 3টা বি থকালৈকে অসমীয়া যদি নমৰে এইটো ভূপেন হাজৰিকাই ধেমালিকে কৈছিল যে সঁচা কথা বি ফৰ ব্ৰহ্মপুত্ৰ যে অসম চিভিলাইজেশ্যন অসম সভ্যতা বি ফৰ বিহু আসাম কালচাৰ ৰিফ্লেকশ্যন অফ এছামিজ কালচাৰ and B for Bhupen Hazarika, the student of the school of Shangkardev. Shangkardev Bidyalayar Kehotia Chhatro বুলি কৈছিল নিজকে Shangkardev মানে Shangkardev মানে মই এখন Shangkardev নিকেতনৰ কথা কোৱা নাই Shangkardev সৃষ্টিকাৰী এখন স্কুল অসমীয়া জাতীয় স্কুল গতিকে 3টা বি যেহেতু আমাৰ মাজত আছে আপোনালোকে আগবাঢ়ি আহক জাতিক মাতিক ভেটিক প্ৰকৃত অৰ্থত সন্মান কৰিবলৈ শিকক মোতকৈ যিসকল বয়সত সৰু মই তেওঁলোকক কৈছোঁ মোতকৈ ডাঙৰসকলক মই দিয়া বংশ দিব পৰা মোৰ মানে যোগ্যতা ধৃষ্টতা নাই একো কাৰণ নেপোলিয়নেও কৈছিল যে গিভ মি এ মাদাৰ এণ্ড আই উইল গিভ ইউ এ নেশ্যন মোক এগৰাকী মা দিয়া আৰু মই তোমালোকক এটা জাতি দিম সেই নেপোলিয়নে কৈছিল গিভ মি এ বুক এণ্ড আই উইল টেল ইউ দ্য হোল হিষ্ট্ৰী অফ দেট পাৰ্টিকুলাৰ নেশ্যন মোক এখন কিতাপ দিয়া আৰু মই তোমালোকক সেই জাতিটো বুৰঞ্জী কওঁ নেচাৰেলি শংকৰদেৱৰ ক্ষেত্ৰত আমি মানে ক'ব পাৰোঁ যে নেপোলিয়নে কোৱা গিভ মি এ বুক সেই কিতাপখন হ'ব লাগে কীৰ্তনখন জানিলে অসমীয়া জাতিক জানিলে আৰু গিভ মি এ মাদাৰ এই মাদাৰ হ'ব লাগে কি এই জাতিটো এই দেশখন যাতে আমি প্ৰত্যেকজন সন্তানে নিজকে অসমীয়া বুলি শংকৰদেৱৰ শিষ্য বুলি শংকৰদেৱৰ উপৰি মানে নেক্সট জেনেৰেশ্যন বুলি আমি গৰ্ব কৰিব পাৰোঁ অসমীয়া আৰু অসমীয়াত্বক লৈ যেতিয়া আমাৰ নতুন প্ৰজন্মই গৌৰৱ কৰিব মই ভাবোঁ তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰকৃত অৰ্থত সন্মান দিয়া হ'ব আৰু মাননীয় সত্ৰ মহাসভাকে ধৰি বিভিন্ন সংগঠনেও এই ক্ষেত্ৰত যিখিনি ব্যৱস্থা লৈ আছে মই ভাবোঁ তাতকৈ অধিক সংঘবদ্ধভাৱে একত্ৰিত হৈ কামখিনি কৰিব লাগে গতিকে অসমীয়া জাতিক জীয়াই ৰাখোঁ আহক এই আহ্বান জনাই আপোনালোকৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ জয় অসম।